নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ কাৰণে বহুকিটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকিটা ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকিটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা দি মোক উৎসাহিত কৰিব এই মুহূৰ্তত দিব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ জুবিন ক্ষেত্ৰক লৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ সন্মুখৰ সকলো দোকান পোহাৰ অতৰাই দিব লাগে এই মুহূৰ্তত জনাইছো জুবিন ক্ষেত্ৰক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জুবিন ক্ষেত্ৰৰ চৌপাশ চাফ চিকুণ কৰিবলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে মই জুবিন ক্ষেত্ৰৰ সময় 10 বজাত কৰোঁতে ৰাইজে মোক গালি পাৰিছিল কিন্তু এতিয়া পৰিয়ালে মোক অনুৰোধ কৰিছে পৰিয়ালৰ অনুৰোধৰ পিছতে মই ডিচিক নিৰ্দেশনা দিছো সন্মুখৰ যিসমূহ দোকান পোহাৰ আছে সকলো অতৰাই দিব লাগে ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে শীঘ্ৰে আৰম্ভ হ'ব বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কাম জুবিন ক্ষেত্ৰত শিৱসাগৰত হাজাৰ হাজাৰ লোক ওলাই আহিল ৰাজপথলৈ গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰক গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰক ৰাস্তাত উত্তাল প্ৰতিবাদ গৌৰৱ গগৈ পাকিস্তানৰ লিংক ফাদিল হোৱাৰ পিছতে তীব্ৰ প্ৰতিবাদ গৌৰৱ গগৈ গাত মোগলৰ তেজ আছে বুলি প্ৰতিবাদকাৰীয়ে মন্তব্য কৰে আহোমৰ নামত গৌৰৱ গগৈক কলংক বুলি ক'লে প্ৰতিবাদকাৰীয়ে শিৱসাগৰ জিলা বিজেপিৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত কংগ্ৰেছত পদত্যাগৰ জোৱাৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সমিতি উপাধ্যক্ষ তথা জ্যেষ্ঠ মুখপাত্ৰ সঞ্জীৱ বৰুৱাৰ পদত্যাগ এই মুহূৰ্তত জনাইছো গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত কংগ্ৰেছত পদত্যাগৰ জোৱাৰ এইবাৰ কংগ্ৰেছ এৰিলে সঞ্জীৱ বৰুৱাই প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী সমিতিৰ উপাধ্যক্ষ আছিল সঞ্জীৱ বৰুৱা এই পদত্যাগৰ পাছতে মাল্লিকাৰ্জুন খাৰ্গেকে প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত অস্বস্তিত হৈ পৰিছিল কংগ্ৰেছ নেতাগৰাকী গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছত কাম কৰা পৰিৱেশ নাই বুলি মন্তব্য কৰে এইবোৰ কাৰণে কংগ্ৰেছৰ পৰা পদত্যাগ যুৱ নেতাগৰাকীৰ এই মুহূৰ্তত জনাইছো গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত কংগ্ৰেছত পদত্যাগৰ জোৱাৰ যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে অসম বিধানসভা নিৰ্বাচন দিন এই মুহূৰ্তত জনাইছো অসমৰ পৰা উভতিল কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ দল ৰাজ্য বিধানসভা নিৰ্বাচন সন্দৰ্ভত দুদিনীয়া বৈঠকত আলোচনাত মিলিত হয় ভাৰতীয় নিৰ্বাচন আয়োগৰ 5 জ্যেষ্ঠ বিষয়া উপস্থিত আছিল সেই বৈঠকত জ্যেষ্ঠ উপ নিৰ্বাচন আয়ুক্ত মনীষ গাৰ্গ পৱন কুমাৰ শৰ্মাৰ অংশগ্ৰহণ আৰু উপ নিৰ্বাচন আয়ুক্ত ভানুপ্ৰকাশ এতুৰা সঞ্জয় কুমাৰ অংশগ্ৰহণ আৰু ইয়াৰ লগতে নিৰাপত্তা সম্পৰ্কত আৰক্ষী মহাপৰিদৰ্শক উপ মহাপৰিদৰ্শকৰ সৈতে আলোচনাত সন্মিলিত হয় বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বুজ ল'লে নিৰ্বাচন আয়োগে যিকোনো মুহূৰ্ততে ঘোষণা হ'ব পাৰে অসম বিধানসভাৰ নিৰ্বাচনৰ দিন 2026 অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত ব্যক্তিগত আক্ৰমণ অতি তীব্ৰ হৈ পৰিছে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট বুলি অভিযোগ তুলি প্ৰতিবেদনৰ কিছু অংশ ৰাজহুৱা কৰিছে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ 2013 চনৰ পাকিস্তান ভ্ৰমণ তেওঁ পত্নী এলিজাবেথ গগৈ পাকিস্তানী সন্থাৰ সৈতে কাম কৰা আৰু কৰ্ঠিত পাকিস্তান লিংকৰ অভিযোগক লৈ কেন্দ্ৰীভূত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দাবী কৰিছে যে গৌৰৱ গগৈ 2013 চনৰ ডিচেম্বৰ 10 দিন পাকিস্তানত কটাইছে আৰু তেওঁৰ কাৰ্যকলাপ সন্দেহজনক হৈছিল পত্নী এলিজাবেথে পাকিস্তানী নাগৰিক আলী তুকিৰ শেখৰ সন্থা কামত কৰিছিল আৰু ভাৰত তথ্য সংগ্ৰহ কৰি তেওঁলৈ পঠাইছিল বুলি অভিযোগ গৌৰৱ গগৈ আদালতত লৈ যোৱাৰ ঘোষণা কৰিছে আৰু কয় যে জাতীয় নিৰাপত্তাৰ স্বাৰ্থত এই বিষয়টো গুৰুত্বপূৰ্ণ এই সকলোবোৰ দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছতে গৌৰৱ গগৈ মন্তব্য গৌৰৱ গগৈয়ে কয় যে এই সকলোবোৰ এখন ৰাজনৈতিক নাটক বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে এছআইটি প্ৰতিবেদনত 6 মাহ ধৰি লুকাই ৰখা হৈছিল আৰু যদি জাতীয় নিৰাপত্তা প্ৰশ্ন আছিল তেন্তে কিয় এতিয়া উত্থাপন কৰা হৈছে তেওঁ সৰু ল'ৰা ছোৱালীকো টানি অনাৰ বাবে মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিছে আৰু কয় যে ই সকলো সীমা অতিক্ৰম কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2026 নিৰ্বাচনৰ পূৰ্বে এই ব্যক্তিগত আক্ৰমণে বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ যুদ্ধ সৃষ্টি কৰিছে চাহ বাগিচা শ্ৰমিকসকলক ভূমি অধিকাৰ প্ৰদান প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে এয়া এক ঐতিহাসিক পদক্ষেপ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যিয়ে 200 বছৰ ধৰি ভূমি স্বত্বহীন হৈ থকা শ্ৰমিক পৰিয়ালসমূহ জীৱন সলনি কৰিব ৰাজ্যৰ 836খন চাহ বাগিচাত একেলগে প্ৰপত্ৰ বিতৰণ আৰম্ভ কৰা হৈছে আনুষংগিক কাৰ্যকলাপৰ পৰা অতৰাই শ্ৰমিকসকলৰ নামত ভূমি নিষ্পত্তিৰ পথ মুকলি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায়
3.33 লাখ চাহ শ্ৰমিক পৰিয়ালে ভূমিপট্টা লাভ কৰিব। শ্ৰমিকসকলে নিজৰ ঘৰ-বাৰী মাটিত স্থায়ী মালিকী লাভ কৰিব, যিয়ে তেওঁলোকৰ সামাজিক অৰ্থনৈতিক সুৰক্ষা বৃদ্ধি কৰিব। পট্টা লাভ কৰা ভূমি পৰৱৰ্তী 20 বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব আৰু ইয়াৰ পাছত কেৱল চাহপূৰ্ব চাহ শ্ৰমিকসকলৰ মাজতে হস্তান্তৰ হ'ব। জলসা চাহ বাগিচাৰ শ্ৰমিকসকলক এই আইনত অন্তৰ্ভুক্ত কৰা নহ'ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।